ছাত্ৰীসকলে মহান পদক্ষেপ হাতত লৈছে। এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ কেনেধৰণে আগবাঢ়িব? লক্ষ্মীনাথ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ এইটো আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছে প্ৰাক্তন ছাত্ৰীসকল বৰ প্ৰশংসনীয়। এনেকুৱা কাৰ্যই আমাৰ বিদ্যালয়খনক যথেষ্ট উন্নতি লাভ কৰিব। কাৰণ এনেকুৱা প্ৰেৰণা পালে মই হয়তো আৰু বেছি ইয়াত কৰি বেছি অফিচে বা অন্য কামবিলাক আগবাঢ়ি অনাত সুবিধা হ'ব। আমি স্বইচ্ছাই আমাৰ এই স্বয়ং প্ৰেছিডেণ্ট লগ হৈ আমি আমাৰ বিদ্যালয়খন লাহে লাহে উন্নতি কৰি আছোঁ। হাইস্কুলৰ পৰা আমি হায়াৰ ছেকেণ্ডাৰীলৈ উন্নতি কৰিলোঁ। আৰু আমাৰ বিদ্যালয় বাক্সা জিলাৰ ভিতৰতে ৰিজাল্টৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী হওক বা হাইস্কুলৰে হওক আমি প্ৰথম স্থান দখল কৰি আছোঁ আৰু 100% আমি লাভ কৰি আছোঁ। আৰু 1984 চনৰ এই যিকেইজন আমাৰ প্ৰাক্তন ছাত্ৰই আজি এই মহান পদক্ষেপটো লৈছে, এইটো বিষয় হ'ল অত্যন্ত প্ৰশংসনীয়। আৰু এনেকুৱা যদি মহান ব্যক্তি আমি সৃষ্টি কৰিব পাৰোঁ বা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকে এই যিটো দৃষ্টিভংগী লৈছে, তেওঁলোকৰ এই পদ্ধতিৰ দ্বাৰাই আমি বিদ্যালয়খনে যথেষ্ট লাভৱান হ'ব। আৰু নতুন চাম ছাত্ৰ ছাত্ৰীও ইয়াক অনুপ্ৰেৰণা হৈ হয়তো ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে উন্নতি লাভ কৰিব পাৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, মানসিক চাৰিত্ৰিক দিশৰ ক্ষেত্ৰত সকলো শিক্ষা লাভ কৰি সুন্দৰ এটা পদক্ষেপ ল'বলৈ মই বুলি আশা ৰাখিছোঁ। আৰু সদুশেষত মই আমাৰ বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰি আজি আৰু ইয়াতকৈও যাতে আৰু ভাল ফলাফল দেখুৱাব পৰা যায় তাৰ কাৰণে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 1984 বৰ্ষত লক্ষ্মীনাথ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন সতীৰ্থসকলে এদিনীয়া কাৰ্যসূচীৰে সতীৰ্থ সন্মিলন সভা আয়োজন কৰিছোঁ। প্ৰথম কাৰ্যসূচী ৰাতিপুৱা 10 বজাত স্মৃতি দৰ্পণ অনুষ্ঠানটি আমাৰ সফল ৰূপায়ণ হোৱাৰ পিছতেই দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ। সেই কাৰ্যসূচীটো সফল ৰূপায়ণৰ পিছত এতিয়া আমাৰ চলি আছে সম্বৰ্ধনা সভা। এই সভাত আমাৰ শিক্ষাগুৰুসকলক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক আমি একোখনকৈ মানপত্ৰ, এখন ফুলাম গামোচা, এখন ধৰ্মপুথি আৰু একোটাকৈ গেঞ্জি তেওঁলোকক একোটাকৈ গেঞ্জিৰে সম্ভাষণ জনাইছোঁ। ইয়াৰ পিছতে আৰু আমাৰ সম্বৰ্ধনা সভাত শিক্ষাগুৰুসকলৰ বহু সাৰুৱা ভাষণ তেওঁলোকে আগবঢ়াইছে। তাৰ পিছতে আজি আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে বহুতো আকৰ্ষণীয় অনুষ্ঠান আমাৰ মাজত জিলিকি আছে। বছৰৰ পিছত আকৌ ইয়াত এনেদৰে লগ হ'লোঁ। লগ হৈ মানে অন্তৰত কেনেকুৱা এটা অনাবিল আনন্দ আমি লাভ কৰিছোঁ সেইটো ভাষাৰে বুজাব নোৱাৰি। আমি ছাৰসকলক, আমাৰ সতীৰ্থ বন্ধুসকলৰ বহুতৰে ইতিমধ্যে আমাৰ চিনাকি মানে মোটামুটি নোহোৱা হোৱাৰ দৰে হৈছিল। সেইটো আকৌ আমি উজ্জীৱন কৰিলোঁ। সঁচাকৈ আমি মানে এটা ক'ব নোৱাৰা আনন্দ লাভ কৰিছোঁ। পৰৱৰ্তী সময়ত আৰু কেনেধৰণৰ পদক্ষেপ লৈ থাকিব? পৰৱৰ্তী সময়ত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আমি প্ৰত্যেক বছৰে এনেদৰে লগ হোৱাৰ বাবে মনস্থ কৰিছোঁ। 5 ছেপ্টেম্বৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।